হেল্ল' এভৰিৱান ৱেলকাম বেক টু গুড গাইডছ এই নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ গাইছ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আমি আছাম ষ্টেটিক জিকেৰ পাৰ্ট 4 আলোচনা কৰিবলৈ গৈ আছোঁ এই জিকেত এডিআৰই আছাম পুলিচ আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে বিভিন্ন প্ৰশ্ন উত্তৰ যুগুতোৱা হৈছে গতিকে প্ৰশ্ন উত্তৰবোৰ অতি দৰকাৰী সেয়েহে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ বলক আমি মেইন ভিডিঅ'টোলৈ আগবাঢ়িছোঁ প্ৰথমটো প্ৰশ্ন দাদা চাহেব ফাল্কে বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া কোন আছিলে ইয়াৰ উত্তৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা তেওঁ 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে অসমৰ প্ৰথম মহিলা স্নাতক কোন আছিলে সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা কোৱেশ্চন নম্বৰ নেক্সট কোৱেশ্চন চিকিৎসা শাস্ত্ৰ পঢ়িবৰ বাবে বিলাতলৈ যোৱা অসমৰ প্ৰথম গৰাকী মহিলা কোন ডাক্তৰ নিৰ্মল প্ৰভা চলিহা পদ্মশ্ৰী পোৱা প্ৰথম অসমীয়া মহিলা কোন নলিনীবালা দেৱী তেওঁ 1957 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিলে সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ প্ৰথম অসমীয়া সঞ্চালক কোন ডাক্তৰ বমেশ চন্দ্ৰ ডেকা 2009 চন প্ৰথম এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা অসমীয়া বিজ্ঞানীগৰাকী কোন ৰাঘৱ চন্দ্ৰ ডেকা তেওঁ 21 ডিচেম্বৰ 1987 চনত পদাৰ্পণ কৰিছিলে এণ্টাৰ্কটিকাত প্ৰথম ভাৰতীয় বায়ুসেনাৰ অসমীয়া এয়াৰ ভাইচ মাৰ্শ্বেল কোন আছিলে উত্তৰ ডক্টৰ প্ৰণৱ কুমাৰ বৰবৰা তেওঁ 2009 চনত বায়ুসেনাৰ প্ৰথম অসমীয়া এয়াৰ ভাইচ মাৰ্শ্বেল আছিলে প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিলে ৰেণুকা দেৱী বৰকটকী প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ মহিলা বিচাৰপতি গৰাকী কোন মীৰা শৰ্মা প্ৰথম অসমীয়া মহিলা এছিয়াছ কোন আছিলে সুচিব্ৰতা ৰায়চৌধুৰী প্ৰথম অসমীয়া মহিলা IAS কোন আছিলে পাৰুল দাস প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিলে সৈয়দা আনোৱাৰা টাইমুৰ প্ৰথম অসমীয়া মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষ কোন ৱাজৱালা দাস PhD লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন ডক্টৰ কমলা বাই তিলোত্তমা গগৈ প্ৰথম অসমীয়া মহিলা মহকুমাধিপতি কোন সুচিব্ৰতা ৰায়চৌধুৰী